তহঁতক বস্তু চুবলৈ দিব নাপায়, ধ্বংসকাৰী ল'ৰা ছোৱালী। উক্ত বাক্যশাৰী আমাৰ মায়ে মোক গালি পৰা এটা শাৰী দেই। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ। আজি ৰাতিপুৱা একদম সোনকালে গা পা ধুই আজৰি হৈ আহিছোঁ। আজিকালি মানে মোৰ সোনকালে গাটো ধুইয়ে ভাল লগা হৈছে আৰু আহি পিনে ধুনীয়াকৈ মই অকণমান স্কিন কেয়াৰ কৰি লৈছোঁ, মানে মইশ্চাৰাইজাৰ আৰু পণ্ডছ পাউডাৰ। সেইদিনাখন কৈছিলোঁ নহয়। আৰু চাওকচোন মোৰ চুলিকেইডাল ইমানেই সৰিলে, মানে তল ভাললৈ একো নায়েই। কেতিয়াবা ভাবোঁ একেবাৰে কাটিয়ে পেলাম নেকি, কিন্তু নোৱাৰোঁ মানে কাটিব, ইমান মৰমৰ চুলি মোৰ মানে এইকেইডাল। তাৰপৰা এয়া ভাত কেইটামান খাই ল'লোঁ। আজি ভাতৰ লগত আছিল দালি আৰু এয়া পটল ফ্ৰাই। ধুনীয়াকৈ ভাতটো খাই ল'লোঁ। আৰু বাহিৰত এয়া আবেলিলৈ অকণমান চাওকচোন কেনেকুৱা ৰ'দ দিছে। মায়ে মানে ধানো ৰ'দত দিলে, লগতে এয়া তাঁত বৈ আছে। কাহিনীটো মানে তেতিয়াই হ'ল আৰু মায়ে তাঁত বৈ থাকোঁতে ময়ো অকণমান তাঁত ববলৈ গ'লোঁ। তাতে এডাল এয়া মই প্ৰথম গৈয়ে সূতা এডাল ছিঙিলোঁ। আচলতে তাঁত বব মই একেবাৰে নজনা নহয়, আৰু একেবাৰে ভালকৈ জনাও বিধৱাকৈ নাই। এয়া সূতাডাল ছিঙাৰ কাৰণে মায়ে পূৰা গালি পাৰি আছে। আৰু জানেই শিপিনীয়ে সূতা ছিঙিলে কিমান বেছি বেয়া পায়। মায়ে মোক একদম ভিতৰৰ পৰা গালি পাৰি আছে। আৰু তাৰপিছত কাহিনীটো মানে মোৰ লগতে হ'বলৈ পায়। ছিগি থাকিলে নহয় নাচনী জৰিডাল, সেইটো কথাৰ কাৰণেই মানে ফাৰ্ষ্টৰ গালিটো মায়ে মোক দি আছিল। পিছে নাচনী জৰিডাল পচি আছিলে কাৰণেহে ছিগিছিল।